প্ৰথমতে আমি চৰাইদেউ সমন্বয় বিহুলৰ পৰিয়ালৰ তৰফৰ পৰা সকলোটিলৈকে সাংস্কৃতিক অভিবাদন জ্ঞাপন কৰিছোঁ। আজি আমি প্ৰথমতে আমি সংবাদ বন্ধুসকলক, সংবাদকৰ্মীসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ জৰিয়তে আমি এটি মহান উদ্দেশ্য লৈ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আমি কিছু কাম কৰিবলৈ, বিহুৰ ক্ষেত্ৰখনত কাম কৰিবলৈ আগবাঢ়িছোঁ। গতিকে সেই উদ্দেশ্যখিনি আপোনালোকৰ জৰিয়তে আজি ৰাইজৰ মাজলৈ আগবঢ়াই নিবৰ বাবে আপোনালোকক আজি আমন্ত্ৰণ কৰি আনিছোঁ। আচলতে সকলোৱে জানে যে বিহুটো অসমীয়া এটি বাপতিসাহোন কৃষ্টি, আৰু য'তেই নাযাওঁ লাগে অসমীয়া হিচাপে গৌৰৱেৰে পৰিচয় দিবলৈ গ'লে কৃষ্টি হিচাপে আমি প্ৰথমতেই বিহুৰ নামটোৱে আমাৰ মনলৈ আহে। আমি চৰাইদেউ সমন্বয় বিহু দলটো 2024 চনত প্ৰতিষ্ঠা কৰিছিলোঁ, আৰু তাৰ পৰা আমি বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে আমি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তত বিহু হুঁচৰিৰ লগতে অসমৰ কৃষ্টি সংস্কৃতি বজাই ৰাখি আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। কিন্তু মূল কথাটো হ'ল, কেৱল আমি বিহু কৰি থাকিলে নহ'ব। যিহেতু এই বিহুটো জীয়াই ৰাখিবলৈ হ'লে আমি নৱ প্ৰজন্মটোক আমি আগ্ৰহী কৰিব লাগিব আৰু তেখেতলোকক আমি শিকাব লাগিব। আচলতে আজিকালি যিটো ব্যস্ততাময় জীৱন, এই জীৱনটোৰ লগত খুব আগত যেনেদৰে আমি বিহু শিকিছিলোঁ বা আগৰ আমাৰ জ্যেষ্ঠসকলে যেনেদৰে বিহু শিকিছিলে, সেয়া পৰিৱেশ নাই। স্কুলৰ ব্যস্ততা, নিজৰ যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ মাজতে আমি নিজৰ সংস্কৃতিটো ৰক্ষা কৰিব লাগিব। আৰু সেই হেতুকে আমি চৰাইদেউ পৰিয়ালৰ গোটেই যিমানখিনি সদস্য আছে, বিহুৱা বিহুতি আছে, সকলোখিনি লগ লাগি আমি এবাৰ প্ৰচেষ্টা হাতত লৈছোঁ। যিহেতু আমাৰ বিহুৰ মূল প্ৰতিযোগিতা বা প্ৰদৰ্শনীৰ কাৰণে বহাগৰ আগতে আমি চ'ত মাহৰ পৰা আমি আখৰা আৰম্ভ কৰোঁ। সেই আখৰাৰ ব্যস্ততাৰ মাজতে আমি চৰাইদেউ জিলাৰ লগতে চৰাইদেউ জাতিগোষ্ঠীৰ যিখন জিলা আছে, শিৱসাগৰ হওক বা ডিব্ৰুগড় হওক, যিমানখিনি আমি ওচৰে পাজৰে আমি যাব পাৰোঁ, তালৈকে আমি এইবাৰ ভাবিছোঁ আমি চৰাইদেউ সমন্বয় বিহুলৰ যিমানখিনি বিহুৱা বিহুতি আছে, সকলোখিনিয়ে আমি এই নৱ প্ৰজন্মটোক লৈ বিহুৰ আমি ঢোল বাদন আৰু বিহু নাচৰ আখৰা খোলা এটা আমি আৰম্ভ কৰিম। আৰু এইখিনি মানে আমি যিহেতু দুটা পৰ্যায়ত আমি ল'ম বুলি ভাবিছোঁ, 10 দিনীয়াকৈ দুটা পৰ্যায়ত ল'ম। আৰু একেটা পৰ্যায়তে যিটো প্ৰথম পৰ্যায় হ'ব, সেই পৰ্যায়টোতে হয়তো একেলঠাৰি আমি হয়তো 5 বা 10 ঠাইত আমি একেলগে গোটেই মানে সমান্তৰালভাৱে আমি কৰ্মশালাখিনি কৰি যাম। আমাৰ বিহুৱা বিহুতিখিনিক তেনেকৈ প্ৰশিক্ষিত কৰা হ'ব, যাতে সকলোৱে এটা নীতি নিয়মৰ মাজেৰে সুন্দৰকৈ এই কৰ্মশালাখিনি কৰিব পাৰে। ইতিমধ্যে আমাৰ বিভিন্ন ঠাইৰ পৰা সমিতিয়ে যোগাযোগ কৰা হৈছে, আৰু এতিয়াও যদি কোনোবাই আমাৰ এই কৰ্মশালা দিবলৈ আগ্ৰহী হয় আমাৰ সহযোগত, আমি তেখেতলোকৰ লগত আমি নিশ্চয় যোগাযোগ কৰিম। তেখেতলোকে যোগাযোগ কৰিব আমাৰ চৰাইদেউ সমন্বয় বিহুলৰ লগত যোগাযোগ কৰিব। আৰু সেই হেতুকে আমি আজি আপোনালোকৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ যে অহা মাৰ্চ মাহৰ 10 তাৰিখৰ পৰা মাৰ্চ মাহৰ 20 তাৰিখলৈ এটা পৰ্যায়ত, আৰু মাৰ্চৰ 21 তাৰিখৰ পৰা মাৰ্চৰ 30 তাৰিখলৈ এই দুটা পৰ্যায়ত আমাৰ কৰ্মশালাসমূহ হ'ব। ইতিমধ্যে আমাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ কৰ্মশালাবিলাকৰ আমাৰ বহলহাবি, বৰুৱা নগৰ, লংপটীয়া, ভোগবাৰী, কানুবাৰী বালিজান গ্ৰাণ্ট, গড় চাৰিআলি, মৰাণ কচুমাৰী, দিচাংপানী আৰু কৃষিলাম মাইবেলা, লগতে মৰাণ অইল ইণ্ডিয়া আৰু মৰাণ ফটিকাচোৱা, চাফৰাই কলা মন্দিৰ আৰু মৰাণ হাবি, খাপেখাতি মৰাণ হাবি, এনেদৰে প্ৰায় আমাৰ বৰ্তমান 14 ঠাইত আমাৰ তেনেদৰে যোগাযোগ আহিছে যে আমাৰ সহযোগত বা উদ্যোগত আমি স্থানীয় ৰাইজৰ সহযোগত এই কৰ্মশালাখিনি আমি অনুষ্ঠিত কৰিম। ইয়াৰ লগতে যিটো আমাৰ সামৰণি অনুষ্ঠান হ'ব, আমি ভাবিছোঁ কেন্দ্ৰীয়ভাৱে যিমানখিনি আমাৰ প্ৰশিক্ষাৰ্থী হ'ব, সেয়া 2000 হওক বা 3000 হওক, যিমান আমাৰ প্ৰশিক্ষাৰ্থী হ'ব, আটাইখিনি প্ৰশিক্ষাৰ্থীক লৈ আমি এটা সুন্দৰভাৱে এটা সামৰণি অনুষ্ঠান আমাৰ চৰাইদেউ জিলাৰ সদৰ আমি সোণাৰীত অনুষ্ঠানটি আমি কৰিম। একেলগতে আমি যিখিনি আমাৰ প্ৰশিক্ষাৰ্থী ল'ব, তেখেতলোকে সেই আমি 10 দিনতনো কি শিকালোঁ বা কেনেধৰণে আমি তেখেতলোকক এই বিহুটোৰ প্ৰতি আগ্ৰহী কৰাইছোঁ বা শিকাইছোঁ, সেইখিনি আমি একেবাৰে সামৰণি অনুষ্ঠানত যিহেতু তেখেতলোকৰ মানে চাৰ্টিফিকেট বিতৰণী অনুষ্ঠান এটা থাকিব, গতিকে সেই অনুষ্ঠানটো আমি সোণাৰীত, আমি চৰাইদেউ জিলা কেন্দ্ৰীয়ভাৱে সোণাৰীত আমি অনুষ্ঠিত কৰিম। আৰু আমাৰ আটাইতকৈ এটা ভাল লগা খবৰ, সেই গোটেই আমি প্ৰচেষ্টা হাতত লৈছোঁ, আমি সেই প্ৰচেষ্টাটো আমাৰ লগত একেবাৰে ওতঃপ্ৰোতভাৱে আমাৰ সকলোৱে পৰিচিত অসমৰ গৌৰৱ, লগতে আমাৰ চৰাইদেউ জিলাৰ গৌৰৱ সকলোৱে চিনি পায়, আমাৰ ৰঞ্জিত গগৈ ডাঙৰীয়া আমাৰ লগত জড়িত থাকিব। আৰু তেখেতে ইতিমধ্যে আমি যেতিয়া পৰিকল্পনা কৰিছিলোঁ এই অনুষ্ঠানটোৰ বিষয়ে, তেতিয়াৰ পৰাই তেখেতে আমাক সহযোগিতা কৰি আছে, আৰু তেখেতলৈ ভৱিষ্যতলৈকে আমাৰ লগত থাকিব। গতিকে আমাৰ বাবে সুখবৰ যে এজন অসমৰ লগতে ভাৰতৰ বিখ্যাত বিহুৱা, লগতে আমাৰ চৰাইদেউ জিলাৰ গৌৰৱ, তেখেতে আমাক
স্থানীয় হিচাপে যে আমাক যিখিনি উৎসাহ আগবঢ়াইছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত গোটেইকেইটা অনুষ্ঠানত আমাৰ লগত থাকিব। গতিকে আমি আশা ৰাখিছোঁ তেখেতৰ আমি নিৰ্দেশনাত বা তেখেতৰ সহযোগত আমি গোটেই আটাইখিনি বিহুৱা ভিত্তি লগ লাগি চৰাইদেউ জিলাৰ যিকেইটা অনুষ্ঠানৰ মানে আমি কৰ্মশালা অনুষ্ঠিত কৰিম। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকে ৰাইজৰ সহযোগত আমি সুন্দৰভাৱে কৰিব পাৰিম বা আমি নৱপ্ৰজন্মটোক আমি বিহুৰ প্ৰতি আগ্ৰহী কৰিব পাৰিম।